নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ ক্লাছ 8ৰ অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰথমটো তোমালোকৰ চেপ্টাৰ ক্ৰপ প্ৰডাকশ্যন এণ্ড মেনেজমেণ্ট। ইয়াৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব আৰু এইখিনি হ'ব ইংলিছ মিডিয়ামৰ বাবে। তোমালোকৰ আছামিজ মিডিয়াম আৰু ইংলিছ মিডিয়াম দুটাকৈ আছে, তোমালোকে নিশ্চয় দেখিছা কিতাপত। গতিকে যিসকলে ইংলিছ মিডিয়ামত লিখিব সেইসকলৰ বাবে এইটো ভিডিঅ' আৰু তোমালোকক আছামিজ মিডিয়ামৰ কাৰণে ভিডিঅ' লাগে নেকি সেইটো কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাবা। চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'টোত এটা লাইক কৰিবা। তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। তোমালোকৰ প্ৰশ্ন আছে প্ৰথমটো যে চিলেক্ট দ্য কাৰেক্ট ৱৰ্ড ফ্ৰম দ্য ফলোয়িং লিষ্ট এণ্ড ফিল ইন দ্য ব্লেংকছ। ইয়াতে তোমালোকক শব্দ দিয়া হৈছে আৰু এই শব্দখিনিৰে তোমালোকৰ ইয়াতে যোনখিনি খালী ঠাই দিয়া হৈছে এই খালী ঠাইসমূহ তোমালোকক পূৰাবলৈ দিয়া হৈছে। গতিকে ইয়াত কৰি দিয়া হৈছে কোনখিনিত কোনটো বহিব তোমালোকে ধুনীয়াকৈ চাই লোৱা, স্ক্ৰীনশ্বট লৈ লোৱা, তোমালোকে লিখি ল'বা, পঢ়ি ল'বা। ঠিক আছে, আমি এপিছ'ডটো চাওঁ। 2 নম্বৰতে তোমালোকক দিয়া হৈছে এইখিনি তোমালোকক কলম বিৰ লগত মিলাবলৈ দিয়া হৈছে। ইয়াতে মিলাই দিয়া হৈছে ধুনীয়াকৈ যে 1 নম্বৰটো কিহৰ লগত মিলিব, ইৰ লগত মিলিব, ৰবি কৰ্পছটো তোমালোকৰ কিহৰ লগত মিলিব, ডিৰ লগত মিলিব, 3 নম্বৰটো বিৰ লগত মিলিব আৰু ইফালে যোনটো তোমালোকৰ 4 নম্বৰ আছে সেইটো তোমালোকৰ চিৰ লগত মিলিব। তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা, ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে, ইয়াৰ পিছতে তোমালোকক দিয়া হৈছে গিভ 2 এক্সাম্পলছ অফ ইচ। দুটাৰ তোমালোকক এক্সাম্পল দিবলৈ দিয়া হৈছে, ইয়াত দিয়া হৈছে। তাৰপিছত চোৱা 4 নম্বৰ প্ৰশ্নটো তোমালোকক কোৱা হৈছে ৰাইট আ পেৰেগ্ৰাফ ইন ইউৰ অ'ন ৱৰ্ডছ অন ইচ অফ দ্য ফলোয়িং। এই তলত যোনখিনি দিয়া হৈছে এইখিনি তোমালোকৰ নিজৰ ভাষাৰে লিখিবলৈ দিয়া হৈছে। ইয়াতে লিখা হৈছে, স্ক্ৰীনশ্বট লৈ লোৱা, লিখি ল'বা, পঢ়ি ল'বা। ইয়াৰ পিছতে 5 নম্বৰটোতো দিছে যে ফাৰ্টিলাইজাৰ্ছ আৰু মেনিয়ৰ্ছৰ ডিফাৰেঞ্চ লিখিবলৈ দিয়া হৈছে, মানে সাৰৰ আৰু গোবৰৰ মাজত কি পাৰ্থক্য আছে সেইটো লিখিবলৈ দিয়া হৈছে, ইয়াত লিখা হৈছে। তাৰপিছতে হোৱাট ইজ ইৰিগেশ্যন, ডেছক্ৰাইব 2 মেথড অফ ইৰিগেশ্যন হুইচ কনজাৰ্ভড ৱাটাৰ, ইয়াত দিয়া হৈছে। তাৰপিছতে এইখিনি তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা, ধুনীয়াকৈ বহীত লিখি ল'বা, তাৰপৰা পঢ়িবা। ঠিক আছে, ইফ ৱেট ইজ শ্বন ইন দ্য খাৰিফ ছিজন হোৱাট উড হেপেন, ডিছকাছ কৰিবলৈ দিয়া হৈছে, ইয়াত কৰা হৈছে, তোমালোকে চাই লোৱা। এতিয়া আমি পিছৰটো প্ৰশ্ন চাওঁ। পিছৰটো প্ৰশ্ন চোৱা এক্সপ্লেইন হাউ ছইল গেটছ এফেক্টেড বাই দ্য কণ্টিনিউৱাছ প্লেণ্টেশ্যন অফ ক্ৰপছ ইন আ ফিল্ড। ইয়াতে দিয়া হৈছে উত্তৰটো, তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা, ধুনীয়াকৈ লিখি ল'বা, তাৰপিছত পঢ়ি ল'বা। ঠিক আছে, 9 নম্বৰটো চাওঁ এতিয়া আমি। 9 নম্বৰটো তোমালোকক সুধিছে আৰ দ্য উইচ, হাউ কেন উই কণ্ট্ৰল দেম। ইয়াত ধুনীয়াকৈ দিয়া হৈছে, তোমালোকে চাই লোৱা, স্ক্ৰীনশ্বট লৈ লোৱা, লিখি ল'বা, তাৰপিছত ধুনীয়াকৈ পঢ়ি ল'বা। ঠিক আছে, ইয়াৰ পিছতে দটো দিছে এৰেঞ্জ দ্য ফলোয়িং বক্সেছ ইন দ্য প্ৰপাৰ অৰ্ডাৰ টু মেক আ ফ্ল' চাৰ্ট অফ ছুগাৰ ক্ৰপ প্ৰডাকশ্যন। ইয়াতে এইখিনি তোমালোকক এৰেঞ্জ কৰিবলৈ দিয়া হৈছে, ইয়াত কৰা হৈছে, চাই লোৱা, স্ক্ৰীনশ্বট লৈ লোৱা, লিখি ল'বা। এইটো হৈছে 11 নম্বৰ আৰু এইটো শেষৰটো প্ৰশ্ন কমপ্লিট দ্য ফলোয়িং ৱৰ্ড পাজল উইথ দ্য হেল্প অফ ক্লুজ গিভেন বিল' ডাউন। ইয়াতে কিছুমান ক্লুজ দিয়া হৈছে আৰু এই ক্লুবিলাকৰ সহায়ত তোমালোকক এইটো সম্পূৰ্ণ কৰিবলৈ দিয়া হৈছে। ইয়াত ধুনীয়াকৈ কৰি দিয়া হৈছে, তোমালোকে চোৱা, স্ক্ৰীনশ্বট লৈ লোৱা, পঢ়ি ল'বা। আৰু এইটোৱে আছিলে আজি শেষৰটো প্ৰশ্ন। গতিকে তোমালোকে ভিডিঅ'টো চাই কেনে পালা কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাবা। আজি মই কুৱেশ্যনৰ আনচাৰখিনি দি দিছোঁ, তোমালোকক বুজাই দিব লাগে নেকি সেইটোও মোক কমেণ্ট বক্সত লিখি জনাবা। আৰু লগতে তোমালোকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগৰ বন্ধু বান্ধৱীৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।